লাইটটো জ্বলাই লৈছোঁ। তো হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মোৰ খবৰ ভাল আৰু বহুত দিনৰ পাছত আকৌ এটা লং ব্লগ লৈ আপোনালোকৰ মাজলৈ মই মনীষা। তো আজি ৰুমৰ পৰা ঘৰ যাব ওলাইছোঁ আৰু ঘৰ গৈ কি কৰোঁনো আজি তাৰে এটা ব্লগ আৰু চিম্পল এটা ব্লগ বনাম বুলি ভাবিছোঁ। তো ঘৰ যাওঁ আৰু টাউনতো বহুতকেইটা বজাৰ কৰিবলৈ আছে। সেই কি বজাৰ কৰিম আচলতে সেয়া দেখাম। বলক এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি। আৰু বাহিৰত দেখিছোঁনে ইমান বৰষুণ দি আছে, তাকে ভাবিছোঁ কেনেকৈনো যাওঁ। পূৰা বৰষুণ পৰিয়ে আছে। মোৰ ওচৰত বিশেষকৈ ছাতি নাই কাৰণে এতিয়া উপায় নাই, অলপ দেৰি ৰৈ দিওঁ বৰষুণটো এৰালে। মই এবাৰ ভাবিছোঁ, ভালকৈ ওলাইছোঁনে নাই জানো, বেক কেমেৰা কৰি থোৱা আছে। মই এবাৰ ভাবিছোঁ মোৰ ৰুমটোত ডেক'ৰেশ্যন কৰিম। আৰু কি ডেক'ৰেশ্যন কৰিম সেইকেইটা মই অৰ্ডাৰ দিছোঁ অলৰেডি। অনলাইন এপত অৰ্ডাৰ কৰিছোঁ। কি ডেক'ৰেশ্যন কৰিম আৰু কি কৰিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই ৰুমটো দেখুৱাইছোঁ। এইটো মোৰ ৰুমটো। আচলতে বৰ এটা বিশেষ মই একো বস্তু অনা নাই, যিকেইটা দৰকাৰী। আৰু এইফালে এটা মই বস্তু ৰাখিম বুলি ভাবিছোঁ, যিহেতু মোৰ কাপোৰ থ'বলৈ চব জেগা নাই। এইটো কাৰণে মই ল'ম কিবা এটা সৰু সুৰাকৈ ল'ম, বৰ ডাঙৰ নলওঁ। কাৰণ কিমান দিন থাকোঁ আৰু হয় নাই, যিহেতু যিহেতু কাম যিমান দিন থাকে সিমান দিনহে মই ৰুমটো থাকিব পাৰিম। তথাপিতো থকা কেইদিন মই অকণমান ৰুমটো সজাব বিচাৰোঁ। চ' এইটো হৈছিলে মই অভিক গিফ্ট দিছিলোঁ। এতিয়া এয়া চাওক, মনীষা বৃহস্পতিমান, এইটো মই গিফ্ট দিছিলোঁ তাৰ বাৰ্থডেত। কিন্তু এতিয়া গিফ্ট দিয়া বস্তুটো আহি পেলাই মোৰ ৰুমতহে আহিলে। মই সজাই থৈছোঁ। আচলতে সিহঁতৰ ঘৰ বনাই আছে যে, সেইকাৰণে ক'লোঁ যে মোৰ ৰুমতে সজাই থওঁ। আৰু এইটো মই আজি এইটো ধুনীয়া এই গাঁঠিটো যে এইডাল মোৰ কিবা ৰছী এডাল আছিলে, কিহৰ আছিলে পাহৰি থাকিলোঁ। তো এইডাল মোৰ মাজুবাই মানে এনেকৈ বেনী গুঠি দিছিলে, এনেই থৈছিলে, তাই গুঠিছিলে চাগে। তো মোৰ এটা মনত খেল এটা আহিলে কি এইটোতো মনি প্লাণ্টটো মই এনেকৈ কৰি বান্ধি দিলে ধুনীয়া লাগিব, সেইকাৰণে বান্ধি পেলাই ৱালত এনেকৈ লগাই দিলোঁ। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰিব। কিন্তু ৰুমটোত কি ডেক'ৰেশ্যন কৰিলে ভাল লাগিব আপোনালোকে কমেণ্ট কৰিব হা। আৰু মোৰতো নিজৰ আইডিয়া মতে কিছুমান কৰিম, আপোনালোকেও আইডিয়া দিব, তো ভাল লাগিব মোৰ। আৰু বহুতে কৈ আছিলে কিটচেনটো চাওঁ বুলি। কিটচেনটো এইটো আছিলে, যোৱাৰ আগত মই ধুনীয়াকৈ সামৰি সুতৰি চব থৈ দিছোঁ। কাৰণ সেয়াই মোৰ কিটচেন। আৰু এইটো একেবাৰে সৰু কিটচেন, বৰ ডাঙৰ কিটচেন নহয়। আচলতে ইয়াত ডাইনিং এখনো ৰাখিব পৰা হ'ব। আৰু শাক পাচলি এনেকৈ থৈছোঁ। এইটো ছিংগল কিবা আছিলে মোৰ, সেইটো আচলতে চলাই লাভ নাই, বেয়া হৈ গ'ল। আৰু এয়া শাক পাচলি থ'বলৈও এটা বস্তু আনিবলৈ, বহুত বস্তু মোৰ আনিবলৈ আছে। আৰু এয়া বেছি, সেইটো মোৰ কিটচেন, সৰু মিনি কিটচেন। তো এতিয়া মই ৰুমৰ পৰা ওলাই আহিলোঁ। চ' বৰষুণ দি থাকিলেও উপায় নাই, দি থাকক আৰু। টমটমতে যামগৈ। তো ব'লক বজাৰো কৰি ঘৰো যাম। বজাৰ আহি পালোহি যেনে তেনে, কিন্তু বৰষুণ নেৰাই হৈ থাকিলে। কিন্তু ইমান বৰষুণত মানুহৰ অজস্ৰ ভিৰ, মানে চাই আচৰিত হৈছোঁ। আৰু এই ঝুমকা কেইযোৰ ইমানেই ভাল লাগিছে। আচলতে আমাৰ ছোৱালী মানুহৰ এই ঝুমকাবিলাক আচলতে ঝুমকাৰ পাগল বুলি কয়। তাৰ ভিতৰত মই। আৰু বজাৰ কৰি দেখিছে মোৰ অৱস্থা পূৰা তিতি অৱস্থা নাই। মেজিকত বহিছোঁ যেনে তেনে, মোৰ এনেকুৱা লাগিছে যেন মই ঘৰ জল্দি পাওঁগৈ। ঠাণ্ডাও লাগিছে, গোটেই তিতি গ'লোঁ। আৰু গৈয়ে দেখিছে মোৰ ঘৰ যোৱাৰ ৰাস্তাটো পাহাৰ ডাৱৰে ঢাক খাইছে, ইমান ধুনীয়া লাগিছে। ঘৰ পালোহি, বেছি দেৰি নাই হোৱা, অলপ আগত পাইছোঁহি। পাই আহি ভাত কেইটামান খাই ল'লোঁ, বহুত ভোক লাগি আছিলে। এতিয়া ভাত খাই লোৱাৰ পিছত মই কি আনিলোঁ বজাৰ কৰি সেইকেইটা দেখাম। মায়ে সূতা আনিবলৈ কৈছিলে, বতা সূতা আৰু বাতিবলৈ। আৰু এই কাপোৰযোৰ এতিয়া মই কালাৰটো মিলিবনে নাই চাই লৈছোঁ। অকণমান কালাৰ, ইয়াৰ কালাৰটো অকণমান উজ্জ্বল, মানে জিলিকি থকা, একো নাই মিলি যাব। আৰু সেয়া, আৰু মই আনিলোঁ এইখন মেখেলা। এই মেখেলাখনৰ দাম 100 টকা। আৰু এইটো অভিৰ চাৰ্ট হয়, এইটো নেটৰ চাৰ্ট। আৰু এই চাৰ্টটোৰ দাম 1 ছেকেণ্ড,
এই চাৰ্টটোৰ দাম কেই টকা জানেনে? মাত্ৰ 150 টকা। এইটো